সুধিছে সোহন bought a second hand refrigerator for ₹2500 যে 2500 টকাত এটা ফ্ৰিজ কিনি আনিলে ৰেফ্ৰিজাৰেটৰ নে ফ্ৰিজ দেন স্পেন্ড 500 on its repair ফ্ৰিজটো কিবা বেয়া হৈ আছিল তাতে 500 টকা এটা আৰু খৰচ কৰিলে and sold it for ₹3300 3300 টকাত বিক্ৰী কৰি দিলে কিনি আনিলে 2500 500 টকা দি ভাল কৰিলে আৰু 3300 টকাত বিক্ৰী কৰিলে সুধিছে যে প্ৰশ্নটোত find his loss or gain percent যে তাৰ লাভ হৈছে নে লোকসান হৈছে আৰু যদি লাভ হৈছে লাভৰ পাৰ্চেন্টেজটো কিমান যদি লোকসান হৈছে লোকসানৰ পাৰ্চেন্টেজটো কিমান এতিয়া 2500 টকা দি কিনি আনিছিলে 500 টকা ৰিপেয়াৰ কৰোতে লাগিল গতিকে তাৰ পকেটৰ পৰা কেই টকা গ'ল 2500 যোগ 500 3000 টকা গ'ল আৰু বিক্ৰী কৰিলে কেই টকাত 3300 টকাত কিনিছিলে 3000ত বেছি দিলে 3300ত থাকিল কিমান 300 টকা এটা হি প্ৰফিট পাই গ'ল আমাক কি উলিয়াব দিছে লছ অৰ গেইন পাৰ্চেন্ট এটা লছটো হোৱা নাই গেইন হৈছে প্ৰফিট হৈছে এই প্ৰফিটৰ পাৰ্চেন্টেজটো উলিয়াব দিছে প্ৰফিট পাৰ্চেন্টেজটো উলিয়াবৰ কাৰণে কি কৰিব লাগিব যে তলত লিখিব লাগিব কষ্ট প্ৰাইস সিপি যিমান টকা প্ৰফিট হৈছে সেই প্ৰফিট ভ্যালুটো ইয়াত লিখিব লাগিব আৰু পাৰ্চেন্টেজ উলিয়াব দিয়াৰ কাৰণে 100% যদি পূৰণ কৰি দিব লাগিব এতিয়া সিপি কিমান এই যে 3000 টকাটো যে তাৰ পকেটৰ পৰা গ'ল এটো হৈছে সিপি আৰু এটো যে 3300 টকা আছিল এটো হৈছে তাৰ সেলিং প্ৰাইস এতিয়া সিপি কিমান 3000 ৰ তলত লিখিলো প্ৰফিট কেনে গম পাই সেলিং প্ৰাইসৰ পৰা কষ্ট প্ৰাইসটো মাইনাস কৰিলে প্ৰফিটটো গম পাই যায় সেলিং প্ৰাইস আছিল 3300 কষ্ট প্ৰাইস হল 3000 গতিকে 300 টকা এটা অধিক পালে মানে প্ৰফিট হল 300 টকা আৰু পাৰ্চেন্টেজত উলিয়াব দিয়াৰ কাৰণে 100% দি পূৰণ কৰিব লাগিব এতিয়া সৰল কৰিলে এই দুটা শূন্যৰ লগত এই শূন্যটো কাট খাই যাব এই শূন্যটোৰ লগত ইয়াৰ এটা শূন্য কাট খাই যাব 3 কাট খাই 1 থাকিব 1 ৰ লগত 10% পূৰণ কৰিলে 10% হ'ব মানে 10% প্ৰফিট হৈছে এই গোটেইখিনি ট্ৰানজাকচন কৰোতে আৰু এটো আমাৰ শুদ্ধ উত্তৰ এই প্ৰশ্নত খুদিছে যে an item marked at 840 মানে মাৰ্ক প্ৰাইসটো 840 দিয়া আছে মাৰ্ক প্ৰাইস 840 is sold for 714 selling price sold for মানে selling price to 714 what is the discount percentage এতিয়া চাওক এটা বস্তুৰ দাম আছিল 840 তাক 714 টকাত বিক্ৰী কৰিলে মানে যিটো মূল্য তাৰ আছিল তাতকেটো কিছু কম মূল্যত বস্তুটো বিক্ৰী কৰিব লগিয়া হল গতিকে কি হল ডিসকাউন্ট দিছে দোকানী জানে এটা ডিসকাউন্ট পাৰ্চেন্টেজটো কিমান এটাতো আমি দেখা পাই আছে যে 840 ৰ পৰা যদি 714 টো বিয়োগ কৰো 840 ৰ পৰা যদি 714 টো বিয়োগ কৰো তেতিয়া আমি কিমান পাম 10 ৰ 4 গুণ থাকিল 6 3 ৰ গুণ থাকিল 2 8 ৰ 7 গুণ থাকিল 1 126 টকা কম মূল্য মানে 126 টো হৈছে ডিসকাউন্ট কিন্তু আমাক ডিসকাউন্ট উলিয়াব দিয়া নাই ডিসকাউন্ট পাৰ্চেন্টেজটো উলিয়াব দিছে কেনেকৈ উলিয়াম চাও হক যেতিয়া ডিসকাউন্ট পাৰ্চেন্টেজ উলিয়াব দিব তেতিয়া আমি কি কৰিব লাগিব এজন আস্তানি তলত খদাই এমপি আসৰ ওপৰত যিটো ডিসকাউন্ট মূল্য ভ্যালুটো হে ভ্যালুটো লিখিব লাগিব আৰু তাক 100% যদি পূৰণ কৰিব লাগিব তলত এমপি মানে মাৰ্ক প্ৰাইসটো ওপৰত যিটো ডিসকাউন্ট ভ্যালু অৰিজিনাল ভ্যালু হে ভ্যালুটো লিখিব লাগিব আৰু তাৰ লগত 100% যদি পূৰণ কৰিলে ডিসকাউন্ট পাৰ্চেন্টেজটো পাই যাম এতিয়া এমপি কিমান দিয়া আছে এমপি দিয়া আছে 840 ডিসকাউন্ট ভ্যালুটো কিমান 126 আৰু পাৰ্চেন্টেজ 100% এতিয়া এই শূন্যটোৰ লগত এই শূন্যটো কাট খাই যাব 84 আৰু 126 আছে হাতেদি কৰিম 7 ৰ লগত 12 পূৰণ কৰিলে 84 আৰু 7 দি এটো 7 গুণ 7 7 8 গুণ 56 6 দি যাব 6 2 গুণ 12 6 3 গুণ 18 2 দি 10ক 5 বাৰ যাব মানে 3 পূৰণ 5 কিমান হ'ব 15% এটো হৈছে ডিসকাউন্ট পাৰ্চেন্টেজ আৰু আমাৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ এই প্ৰশ্নত কৈছে that perimeter of a parallelogram with sides of 7 cm and 12 cm length is
এটা পেৰেলিলোগ্ৰাম আছে পেৰেলিলোগ্ৰাম মানে সামন্তৰিক কেনেকৈ আঁকিম এইটো এটা সামন্তৰিক ইয়াৰ এটা সাইড দিছে 7 সেন্টিমিটাৰ এটা সাইড দিছে 12 সেন্টিমিটাৰ আৰু আমাক পেৰিমিটাৰটো উলিয়াব দিছে পেৰেলিলোগ্ৰামৰ পেৰিমিটাৰৰ ফৰ্মুলাটো কি 2 into side plus base ইয়াতে এটো সাইড হ'ব আৰু এটো বেস হ'ব পেৰেলিলোগ্ৰামত কি হয় এটো সাইড যিমান এটো সাইডৰ হিমান এটো সাইড যিমান এটো সাইডৰ হিমান গতিকে এটো যেতিয়া 7 এটো 7 এটো 12 হলে এটো 12 আমি এইকেইটা যোগ কৰি পৰিসীমাটো উলিয়াব পাৰো আমি ফৰ্মুলা ইউজ কৰি উলিয়ালে 2 into side কিমান দিয়া আছে 7 plus base কিমান 12 12 7 19 19 দুগুণ 38 এইটো আমাৰ শুদ্ধ উত্তৰ এই প্ৰশ্নটোত খুদিছে a sum of rupees 10,000 is borrowed at a rate of interest 15% per annum for 2 years total value to কিমান 10,000 এই 10,000 to কি হয় principal value মানে মূলধন আৰু কৈছে যে at a rate of interest 15% per annum মানে এক বছৰত 15% rate of interest মানে কি যে 100 টকাত কিমান টকা সুদ সেইটো হৈছে rate of interest the rate of interest কিমান r মানে rate of interest r বুলি লিখো r টো হৈছে 15% আৰু per annum for 2 years time সময়টো কিমান 2 বছৰ 2 years কৈছে what will be the simple interest on the sum at the end of 2 years 2 বছৰৰ শেষত simple interest সৰল সুদটো কিমান হ'ব এটা simple interest ওলোৱা ডাইৰেক্ট ফৰ্মুলা এটা আছে হেতু হৈছে SI মানে simple interest SI সমান P into R into T divide by 100 ইয়াতে ডাইৰেক্ট সংখ্যা কেইটা বহাইলে আমাৰ এনসাৰটো ওলাই যাব P আছিল 10,000 R হৈছে rate of interest 15 টাইম হৈছে 2 আৰু তলত হ'ব 100 এই দুটা শূন্য কাট খাই যাব 15 লগত 2 পূৰণ কৰি 30 30 লগত 100 পূৰণ কৰিলে 3000 এই 3000 টোৱে হৈছে 2 বছৰৰ শেষত পাবলগীয়া সিম্পল ইন্টাৰেষ্ট এতিয়া এই ৰাশিটোৰ মান কিমান হ'ব যদি y ৰ ভ্যালু -2 হয় এতিয়া আমি কেনেকৈ উলিয়াম প্ৰথমতে আমি এটো সিম্পলিফাই কৰি ল'ব লাগিব সৰল কৰি ল'ব লাগিব কেনেকৈ যে 3y আছে আৰু ব্ৰেকেটৰ ভিতৰত 2y - 7 আছে এই 3y ৰ লগত 2y পূৰণ কৰিলে কিমান হ'ব 6y স্কয়াৰ কাৰণ ইয়াত এটো y আছে এটো y আছে y ৰ লগত y পূৰণ কৰিলে y স্কয়াৰ মাইনাস চিন আছে মাইনাস চিন দিম 3y ৰ লগত 7 পূৰণ কৰিলে কিমান হ'ব 7 3 গুণ 21 21y আকৌ মাইনাস চিন আছে মাইনাস দিম 3 ৰ লগত y পূৰণ কৰিলে 3y এতিয়া ইয়াত বাহিৰত -3 আছে ভিতৰত -4 আছে মাইনাসৰ লগত মাইনাস যেতিয়া পূৰণ কৰা হয় তেতিয়া চিনটো প্লাস হৈ যায় আৰু 3 ৰ লগত 4 পূৰণ কৰিলে 12 আৰু বাহিৰতো -63 এটা আছে এতিয়া 6y স্কয়াৰ -21y আছে আৰু -3y আছে যেহেতু দুইটাই মাইনাসত আছে গতিকে 21 আৰু 3 টো প্লাস হ'ব চিনটো মাইনাস হ'ব চিন মাইনাস দিলো 21 আৰু 3 যোগ কৰিলে 24y আৰু প্লাস 12 -63 আছে গতিকে প্লাস নহয় এত মাইনাস আহিব কাৰণ ডাঙৰ সংখ্যাটো কি হয় 63 আগফালে কি আছে মাইনাস 63 পৰা 12 যদি বিয়োগ কৰা হয় কিমান পাম 3 ৰ দুগুণ থাকিল 1 6 ৰ দুগুণ থাকিল 5 আৰু চিনটো মাইনাস চিন হ'ব এতিয়া আমি y ভ্যালুটো আমাক -2 দিয়া আছিল এই y ৰ ভ্যালু -2 টো আমি ইয়াত বহাই দিম 6 পূৰণ y স্কয়াৰ মানে -2 স্কয়াৰ -24 into -2 আৰু -51 -2 স্কয়াৰ মানে কি -2 পূৰণ -2
আৰু এই মাইনাছ চিনলৈ যেতিয়া মাইনাছ চিনটো পূৰণ হৈ যায় তেতিয়া প্লাছ হয় 2 দুগুণ 4 +4 হ'ব মানে 6 লগত আমি +4 পূৰণ কৰিলে কিমান পাম 24 টো ইয়াত লিখিম ইয়াত -24 আছে ইয়াত -2 আছে গতিকে চিনটো প্লাছ হৈ যাব 24 লগত 2 পূৰণ কৰিলে 48 পাম আৰু ইয়াত -51 আছে 51 টো এনেকৈ লিখিম সমান 24 লগত 48 যোগ কৰিলে কিমান পাম 72 তাৰ পৰা 51 টো মাইনাছ কৰি দিব লাগিব কিমান হ'ব 72 পৰা 51 গ'লে 2 ৰে গ'ল থাকিল 1 7 পৰা গ'ল থাকিল 2 আমাৰ শুদ্ধ উত্তৰটো কি হ'ব 21 এইটো প্ৰশ্ন সুধিছে the area of a trapezium shaped field is 480 meter square এখন খেলপথাৰ আছে ট্ৰেপেজিয়াম শেপ ফিল্ড বুলি কৈছে ট্ৰেপেজিয়াম শেপ ফিল্ড হলে কেনেকুৱা হ'ব ট্ৰেপেজিয়াম আকৃতিটো এনেকুৱা ট্ৰেপেজিয়ামৰ কি হয় এই দুটা আস প্যাৰেলাল হয় মানে সমান্তৰাল হয় ইয়াৰ আৰু ইয়াৰ মাজৰ দূৰত্বটো একে থাকে ইয়াৰ এৰিয়াটো হৈছে 480 মিটাৰ স্কয়াৰ এৰিয়া 480 মিটাৰ স্কয়াৰ আমাক দিছে কৈছে the distance between two parallel sides is 15 মিটাৰ এই বাহুটোৰ পৰা এই বাহুৰ মাজৰ দূৰত্ব 15 মিটাৰ এটো একচুয়ালি হাইট পাই গ'ল আমি 15 মিটাৰ আৰু কৈছে যে and the length of one of the parallel side is 20 মিটাৰ ইয়াৰে এটা বাহুৰ দৈৰ্ঘ্য 20 মিটাৰ বুলি দিছে আমাক সুধিছে what is the length of the other parallel side এটা সমান্তৰাল ৰেখাৰ দৈৰ্ঘ্য যদি 20 মিটাৰ হয় আনটো সমান্তৰাল ৰেখাৰ দৈৰ্ঘ্য কিমান হ'ব এইটোৰ মান কিমান হ'ব ইয়াৰ পৰা ইয়ালৈ মানটো কিমান হ'ব এটা আমাক উলিয়াব দিছে এটা আমি কেনেকৈ উলিয়াম ট্ৰেপেজিয়ামৰ এৰিয়া উলিওৱাৰ ফৰ্মুলাটো আমি ইয়াত ইউজ কৰি ইয়াৰ এনসাৰটো উলিয়াব লাগিব এটা ট্ৰেপেজিয়ামৰ এৰিয়া উলিওৱাৰ ফৰ্মুলাটো কি হয় ট্ৰেপেজিয়ামৰ এৰিয়া উলিওৱাৰ ফৰ্মুলাটো হৈছে যদি এই সমান্তৰাল ৰেখাডালক আমি এডালক b1 আৰু এডালক যদি b2 বুলি ধৰি লও আৰু এটো আমাৰ কি হয় হাইট h তেতিয়া হলে এৰিয়া ইকুৱেল টু b1 plus b2 divide by 2 into height এটো হৈছে ট্ৰেপেজিয়ামৰ এৰিয়া উলিওৱাৰ ফৰ্মুলা এতিয়া আমাক এৰিয়াটো দিয়া আছে 480 মিটাৰ স্কয়াৰ ইয়াত আমি 480 লিখিম b1 কিমান দিয়া আছে 20 আৰু b2 ৰ মানটো আমাক উলিয়াব দিছে গতিকে আমি b2 লিখিলো divide by 2 into height কিমান দিছে 15 মিটাৰ 15 এটা কেনে কৰিম 15 দি এক কাটিব লাগিব 15 3 গুণ 45 থাকি যাব 30 15 2 গুণ 30 32 20 plus b2 divide by 2 তাৰ মানে এই দুটি আলত পূৰণ হৈ ইফালে 64 হৈ যাব আৰু ইফালে 20 plus b2 থাকি যাব ইয়াৰ পিছত b2 ৰ মান কিমান হ'ব এই 22 ইফালে আহিব মাইনাস হৈ যাব 64 পৰা যেতিয়া 20 যাব থাকিব 44 আৰু b2 মানে 44 এটো আমাৰ শুদ্ধ উত্তৰ মানে b2 ৰ মানটো 44 মিটাৰ হ'ব এই প্ৰশ্নটো খুদিছে by which smallest natural number should 53240 be divided so that the quotient is a perfect cube এটা quotient নো কাক কোৱা হয় চাওকচোন যেতিয়া এটা সংখ্যা ধৰি লৈছো 5 এই 5 সংখ্যাটোক আমি যদি 2 ৰে হৰণ কৰো 2 দুগুণ 4 5 পৰা 4 গলে 1 যেতিয়া আমি হৰণ কৰো তেতিয়া কি হয় এই যেটো সংখ্যা থাকে যেটো সংখ্যাক আমি হৰণ কৰিম তাক আমি কম ডিভিডেন্ড DIVIDEND ডিভিডেন্ড আৰু যেটো সংখ্যা থাকে তাক যেটো সংখ্যাৰে হৰণ কৰিম তাক কোৱা হয় ডিভাইজৰ DIVISOR ডিভাইজৰ
যিটো ওপৰত থাকিব মানে এইটোৰ লগত যিটো সংখ্যা পূৰণ কৰি এই সংখ্যাটো পাওঁ এই সংখ্যাটোক কোৱা হ'ব কোশেণ্ট QUOTIENT আৰু যিটো সংখ্যা আমি এই সংখ্যাটোৰ পৰা এইটো সংখ্যা বিয়োগ কৰি যিটো সংখ্যা পালোঁ শেষত এই সংখ্যাটোক কোৱা হয় ৰিমাইণ্ডাৰ অসমীয়াত এই ডিভিডেণ্ডক কোৱা হয় ভাজ্য ডিভাইজৰক কোৱা হয় ভাজক কোশেণ্টক কোৱা হয় ভাগফল আৰু যিটো ৰিমাইণ্ডাৰ আছে ইয়াক কোৱা হয় ভাগশেষ তাৰ মানে চমুকৈ বুজিবলৈ হ'লে ডিভিডেণ্ড সমান ডিভাইজৰ ইনটু কোশেণ্ট প্লাছ ৰিমাইণ্ডাৰ এতিয়া আমাক প্ৰশ্নত সুধিছে যে 53240 এই 53240 এই সংখ্যাটোক এনেকুৱা কি সংখ্যাৰে হৰণ কৰিম যাতে যিটো আমি কোশেণ্ট পাম ইয়াতে যিটো সংখ্যা পাম সেইটো এটা পাৰফেক্ট কিউব নাম্বাৰ হ'ব এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ কৰিবলৈ হ'লে আমি সংখ্যাটোক প্ৰাইম নাম্বাৰ ফেক্টৰাইজেশ্যন মানে মৌলিক সংখ্যাৰ উৎপাদকীয় ৰূপত ভাঙিব লাগিব এতিয়া কেনেকৈ ভাঙিম যে এই সংখ্যাটোক আমি প্ৰাইম নাম্বাৰ মানে হৈছে মৌলিক সংখ্যাৰে হৰণ কৰিব লাগিব 53240 প্ৰথমতে আমি যেহেতু 0 আছে আটাইতকৈ সৰু মৌলিক সংখ্যা 2ৰে হৰণ কৰিম 2ৰে হৰণ কৰি কিমান পাম 2 2 গুণ 4 13 2 6 গুণ 12 আকৌ 2 6 গুণ 12 40 আছে 20 হ'ব আকৌ যেহেতু 0 আছে 2ৰে হৰণ কৰিম 2 13 গুণ 26 2 3 গুণ 6 2 গুণ 2 0 আকৌ 0 আছে আকৌ 2ৰে হৰণ কৰিম 2 6 গুণ 12 2 6 গুণ 12 2 5 গুণ 10 2 5 গুণ 10 এতিয়া লাষ্টত 5 আহি গ'ল 5 দি হৰণ কৰিম 5 গুণ 5 5 3 গুণ 15 5 3 15 5 গুণ 5 এতিয়া 1331 কি হয় 1331 হৈছে 11ৰ কিউব আমি 11 দি যদি ইয়াক হৰণ কৰোঁ 11 গুণ 11 23 হ'ব 11 গুণ 22 আকৌ 11 গুণ 11 ইয়াক 11 দি হৰণ কৰিলে 11 গুণ 121 আকৌ ইয়াক 11 দি হৰণ কৰিলে লাষ্টত 1 পাম যেতিয়ালৈকে আমি 1টো নাপাওঁ তেতিয়ালৈকে আমি এইটো প্ৰাইম নাম্বাৰ ফেক্টৰাইজেশ্যনটো কৰি থাকিব লাগিব তাৰ মানে আমি লিখিলোঁ যে 53240 এই সংখ্যাটো 2 3বাৰ পূৰণ হৈ আছে 5 এবাৰ পূৰণ হৈ আছে আৰু 11 3বাৰ পূৰণ হৈ আছে এটা পাৰফেক্ট কিউব কেতিয়া হয় যেতিয়া এটা সংখ্যা 3বাৰ পূৰণ হয় তেতিয়া সেই সংখ্যাটো যিটো ওলাব সেই সংখ্যাটো এটা পাৰফেক্ট কিউব হয় যেনেকৈ 2 3বাৰ পূৰণ কৰিলে 8 8টো পাৰফেক্ট কিউব 11 3বাৰ পূৰণ হৈ আছে 11 3বাৰ পূৰণ কৰিলে 1331 হয় এই 1331 এটা পাৰফেক্ট কিউব ইয়াত 5 এটা এক্সট্ৰা আছে গতিকে আমি এই সংখ্যাটোক 5ৰে ডিভাইড কৰিব লাগিব 5ৰে ডিভাইড কৰি দিয়াৰ লগে লগে যিটো সংখ্যা পাম সেই সংখ্যাটো এইকেইটাৰে হৰণ যাব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 5 এই প্ৰশ্নটোত কৈছে an aquarium is in the form of a cuboid whose external measures length into breadth into height are 80 cm into 30 cm into 40 cm আমি এটা কিউবইড আঁকি ল'ম কিউবইডটো এনেকৈ আঁকিব লাগিব এইটো এটা একুৰিয়াম ইয়াৰ যিটো লেন্থ আছে ইয়াৰ পৰা ইয়ালৈ সেইটো দিছে 80 যিটো ব্ৰেথ মানে এইটো এই বস্তু এইটো ব্ৰেথ হ'ব এইটো ব্ৰেথ হ'ব এইটো ব্ৰেথ হ'ব এই ব্ৰেথটো দিছে কিমান 30 আৰু দিছে হাইট 40 এই বস্তুটো হাইট হ'ব 40 এতিয়া কৈছে দা বেছ side faces and back face are to be covered with a colored paper এই তলিটো আৰু সাইড দুটা
আৰু যেটো পিছফালে এইখিনি এৰিয়া আছে এইখিনি কালাৰ পেপাৰে ঢাকিব বিচাৰিছে হোৱাট উইল বি দ্য এৰিয়া অফ দ্য পেপাৰ নিডেড আমাক কিমান এৰিয়াৰ পেপাৰ লাগিব মানে কিমান কালিৰ পেপাৰৰ প্ৰয়োজন হ'ব সেইটো আমাক উলিয়াব দিছে কেনেকৈ উলিয়াম প্ৰথমতে আমি এই টলিৰ এৰিয়াটো উলিয়াই ল'ম এইটো যেটো এটা ৰেক্টেংগল এইটো ৰেক্টেংগল হ'ব এইটো এটা ৰেক্টেংগল হ'ব আৰু এইটো এটা ৰেক্টেংগল হ'ব তিনটাৰ এৰিয়া সেপাৰেটকৈ উলিয়াই আমি শেষত যোগ কৰি দিম প্ৰথমতে তলৰ ৰেক্টেংগলটোৰ এৰিয়া উলিয়াই ল'ম ইয়াৰ লেন্থ কিমান 80 আৰু ব্ৰেথ কিমান হ'ব 30 লেন্থ ইনটু ব্ৰেথ এটো তো এৰিয়া হয় ফৰ্মুলা এতিয়া লিখিলে লেন্থ কিমান আছে 80 ব্ৰেথ কিমান পাম 30 সমান কিমান হ'ব 8 3 গুণ 24 2400 তাৰ পিছত আমি এইটো সাইডৰো উলিয়াব লাগিব এইটো সাইডৰো এৰিয়া উলিয়াব লাগিব কেনেকৈ উলিয়াম ইয়াৰটো এইটো 40 দিয়া আছে আমি এই কিউবত কাপকে এটো হাইট ধৰিছিলো কিন্তু যেহেতু এতিয়া আমি ইয়াক এটা ৰেক্টেংগল মানিব লাগিব এৰিয়া উলিয়াৰ কাৰণে কাৰণ এইটো সাইড 40 আৰু এইটো যেটো 30 এইটো 30 হৈ যাব ঠিক আমি ইয়াত ৰেক্টেংগুলাৰ এৰিয়াৰ ফৰ্মুলাটো ইউজ কৰিম কিন্তু যেহেতু এইটো সাইডো আছে আৰু এইটো সাইডো আছে গতিকে দুটা সাইডৰ এৰিয়া উলিয়াব লাগিব সেইবাবে আমি ইয়াক 2 ৰ পূৰণ কৰিম যে সমান 2 পূৰণ 40 ইনটু 30 কিমান পাম 4 3 গুণ 12 12 2 24 আৰু দুটা শূন্য আহিব আকৌ এই যেটো ব্যাক সাইডটো আছে হেতু কাগজে ঢাকিব লাগিব তাৰ লেন্থ কিমান তাৰ লেন্থ পাই যাম আমি 80 আৰু তাৰ ব্ৰেথ মানে এই হাইটটো তাৰ ব্ৰেথ হৈ যাব এটো আছে 40 কিমান হ'ব হেতু সমান 80 ইনটু 40 8 4 গুণ 32 30 to 100 এটো 1 নম্বৰ এৰিয়াটো এটো 2 নম্বৰটো এই দুটা সাইডৰ এৰিয়া আৰু এটো 3 নম্বৰ ব্যাক সাইডটোৰ এৰিয়া এইকেইটা গোটেইটা আমি প্লাস কৰি দিব লাগিব প্লাস কৰিলে কিমান পাম 00 4 4 8 8 2 10 0 1 থাকিল 3 2 5 5 2 7 7 1 8 8000 সেন্টিমিটাৰ স্কয়াৰ কাগজ আমাক প্ৰয়োজন হ'ব